এয়া আহি গ'ল মোৰ বাছ আৰু এয়া আমি এতিয়া উঠিলোঁ বাছত আৰু আমি গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ ৯৫ সংখ্যক অধিৱেশন আৰু আমি এয়া পালোহি অধিৱেশনস্থলী। কাইলৈৰ পৰা হাজাৰ হাজাৰ ভক্তৰ পদধূলিৰে পবিত্ৰ হৈ পৰিব অধিৱেশনস্থলী আৰু ইয়ালৈ আহি সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু আমি এতিয়া আহিলোঁ কাৰ্যালয় আৰু কাৰ্যালয়তে আমাৰ এয়া দায়িত্বসমূহ এয়া ভগাই দিয়া হৈছে আৰু আমাক এয়া গামোচাসমূহ এনেদৰে বেজ লগাবলৈ দিয়া হৈছে আৰু আমাক এনেদৰে বিভিন্ন বক্সৰ পৰা গামোচাত এনেদৰে বেজসমূহ লগাবলৈ দিয়া হৈছে আৰু সকলো আই মাতৃয়ে এইদৰে আমাক সহায় কৰিছে আৰু যিহেতু অধিৱেশন কালিলৈ আৰু সকলোবোৰ সেইটো কাৰণে প্ৰস্তুতি চলাই আছে আৰু বহুত বেছি ভাল লাগিছে আৰু সকলোৱে নিজৰ কামবোৰ পূৰা নিয়াৰিকৈ কৰিছে আৰু ইয়াতে কিবা এটা সহায় কৰিবলৈ পাই সঁচাকৈ বহুত বেছি ভাল লাগিছে, নিজকে সুখী অনুভৱ কৰিছোঁ। কেনেকুৱা লাগিছে আজি? আৰু ভাল লাগিছে আপোনালোকে আহিছে ন বিশ্ববিদ্যালয়ৰ পৰা আৰু এইখিনি যে আচলতে সহযোগ কৰিব আহিছে সেইটো কাৰণে আমি আনন্দিত। আৰু এনেদৰে কামবোৰ হিচাপমতে কৰা হৈছে আৰু গামোচাবোৰো এনেকৈ প্ৰত্যেকটো বক্সৰ পৰা উলিয়াই এটা এটা বেজ লগাই আৰু পৰিপাটিকৈ ৰখা হৈছে আৰু এনেকৈয়ে ৰঙীল বেজবোৰ দেখি বহুত বেছি ভাল লাগে মনটো। আৰু এয়া কামবোৰ আৰু বহুত বাকী আছে আৰু তাৰ মাজতে আমাৰ লাগিছে ভোক আৰু ভোকো লাগিছে আৰু এইফালে আমি চাবলৈ আহিলোঁ নামঘৰ আৰু এইভাগে প্ৰতিষ্ঠা কৰা নামঘৰ, বহুত বেছি ধুনীয়া নামঘৰ ভাগ। কাম কৰি মেলি ভোক লাগিছে আৰু আমি গৈ আছোঁ খাবলৈ মন কৰি মেলি আৰু আমি এতিয়া আহিছোঁ খাবলৈ আৰু আমি এতিয়া উপস্থিত আছোঁ ভোজনালয় আৰু এনেদৰে নিয়াৰিকৈ সকলোৱে একেলগে ভোজনালয়ত আহাৰ গ্ৰহণ কৰিছে। যি কেনেকুৱা? ধুনীয়া, ভোক লাগি আছে ন। তাৰপাছত আমাৰ এয়া যাবই হ'ল আৰু সেয়েহে আমি অলপমান ফটো চটো উঠি ল'লোঁ আৰু এয়া আমি বাছত উঠিছোঁ আৰু বহুত বেছি ভাল লাগিলে দিনটো।